এজাক বৰষুণে পুনৰ উটুৱাই নিলে গুৱাহাটী মহানগৰীৰ আভিজাত্য। মাত্ৰ এজাক বৰষুণে উদঙাই দিলে বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। পুৱা অহা এজাক বৰষুণে উটুৱাই নিলে চৰকাৰৰ বিকাশৰ শ্লোগান। পুনৰ কৃত্ৰিম বানত ককবকালে গুৱাহাটীবাসীয়ে। দৃশ্যবোৰলৈ মন কৰক, কিদৰে লেতেৰা পানী ফালি অহা যোৱা কৰিব লগা হৈছে মহানগৰীৰ জনতাই। বেলতলা ছাৰ্ভেত কৃত্ৰিম বানৰ মাজেৰে গৈ কেমেৰাৰ সন্মুখতে বাগৰি পৰিছে স্কুটি আৰোহী। উন্নয়নৰ নামত কেইখনমান উৰণ সেতু নিৰ্মাণ কৰিয়েই বিকাশৰ শ্লোগান আওৰাই থকা চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভ। কি ক'ম, এইখন চৰকাৰে দেখা পায়ো নেদেখা হৈ আছে ন। কাৰণ মোদী বুলি কয়, মোদী চকু মুজিয়ে থাকে। চকু মুজি মুজি কি কাম কৰিব? মানুহে কৈ আছে বহুত বিজেপি চৰকাৰে বহুতখিনি কৰি আছে যদিও মানে যিখিনি কৰিব লাগে সেইখিনি কৰা নাই নহয়। চৰকাৰে অভাৰ ব্ৰিজ বনাইছে, সিহঁতে ওপৰে ওপৰে অহা যোৱা কৰে, আমি তলত থকা মানুহকেইটা ডুবি মৰিব লাগে। সেয়ে আৰু কি বেলতলা, কি হাতীগাঁও, কি ৰুক্মিণী গাঁও, সকলোতে একেই দৃশ্য। একেই দৃশ্য নবীন নগৰ, অনিল নগৰ, সাতগাঁৱতো একাঠু পানী ফালি অহা যোৱা কৰিব লগা হৈছে জনতাই। লাখ লাখ কোটি কোটি টকা ঋণ লোৱা চৰকাৰে ঋণৰ পইচাৰে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা নাই কিয়? মিছা প্ৰতিশ্ৰুতি দিয়া চৰকাৰক প্ৰশ্ন ৰুক্মিণী গাঁওবাসীৰ। গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানীৰ সমস্যা আছে, তাৰ কাৰণে কিয় লোন নলয় 1000 কোটি টকা? কিয় 800 কোটি টকা লোন নলয়? সেই লোনটো লৈ প্ৰব্লেমটো ছল্ভ কিয় নকৰে? ভাল IITian বা ভাল বাহিৰৰ কাৰোবাক এবাৰ ক'লে যে হলেণ্ডৰ কোম্পানীক দিছোঁ বুলি, কিন্তু মিছা। আমাক ছুপাৰ মাৰ্কেটৰ যিখন ব্ৰিজ হ'ল, ছুপাৰ মাৰ্কেটৰ ব্ৰিজৰ পিছতে আমাৰ ৰুক্মিণী গাঁৱত বানপানী হোৱা ষ্টাৰ্ট হ'ল। তাৰ আগলৈকে আমি 1970s পৰা ইয়াত আছোঁ, কেতিয়াও বানপানী হোৱা নাছিলে। আৰু পানী এইবিলাক অচিনাকি পানী ক'ৰ পৰা আহে? এই পানীটো ইয়াৰ জমা পানী নহয়। এটা পাম্প তাত বহাই দিছে, ৰাতি তাত পাম্পটো চলাব লাগিছে। পাম্প চলাইছে নে নাই কোনে বাৰে বাৰে ৰাতি সুধি থাকিব কওকচোন? ইফালে পুৱাই কৃত্ৰিম বানত ককবকাই থকা জনতাৰ কাষত উপস্থিত হ'ল কংগ্ৰেছ নেত্ৰী দিছপুৰ সমষ্টিৰ বিৰোধী প্ৰাৰ্থী মীৰা বৰঠাকুৰ। ৰাইজৰ দুখ দুৰ্দশাৰ খবৰ লৈ চৰকাৰৰ বিৰুদ্ধে সৰব কংগ্ৰেছ নেত্ৰীগৰাকী। কৃত্ৰিম বানৰ সমস্যা সমাধানত বিজেপি চৰকাৰৰ মুঠেও সদিচ্ছা নাই বুলি সৰব মীৰা বৰঠাকুৰ। চৰকাৰৰ সদিচ্ছা নাই। চৰকাৰে এটাই কাম কৰিলে, আঁচনি আনি পেলাই যাতে এটা চাইজেবল বাইদেউসকলৰ ভোটটো লোৱাৰ কাৰণে চিন্তা কৰিলে। বাকী আমাৰ গোটেই কৰ কাটলৰ পইচাবিলাক নন প্ৰডাক্টিভ কামত ইউজ কৰিছে। আৰু এই অভাৰব্ৰিজবিলাক যে বনাইছে, কমিশ্যনৰ কাৰণে বনাইছে। এতিয়া মই ৰুক্মিণী গাঁৱৰ মানুহে কি অভাৰব্ৰিজত গৈ ঘৰ এৰি পেলাই তাত থাকিবগৈ নেকি? ড্ৰেইন মেনেজমেণ্ট ছিষ্টেমটো যদি ভালকৈ কৰিলেহেঁতেন তেতিয়াহ'লে আজি এই অৱস্থা নহয়। চবতে পানী। আজি মোৰ নিৰ্বাচনী যিবিলাক প্ৰচাৰ আছিল বাতিল কৰা হৈছে, কাৰণ যাব নোৱাৰোঁ, মানুহ কেনেকৈ আহিব? মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষজ্ঞৰ পৰামৰ্শও নুশুনে বুলি অভিযোগ মীৰা বৰঠাকুৰৰ। 2 লাখ কোটি টকা ধাৰৰ বোজা আমি লৈছোঁ। গুৱাহাটীবাসীৰ ৰাখিও ধাৰৰ বোজা লৈছে। দাদাই ঠিকেই কৈছে, আমি আৰু 1000 কোটি টকাৰ ধাৰৰ বোজা ল'ম, কিন্তু আমাক এই পৰিৱেশটোৰ পৰা আঁতৰাই দিয়ক। বহুত এক্সপাৰ্ট আমাৰ ইঞ্জিনিয়াৰ প্ৰকাশ দাহঁতে কৈছে যে আমি সাগৰ খননৰ কাম কৰি আছোঁ। আমাৰ প্ৰণৱ দাহঁত তেওঁলোকে গুজৰাটত সাগৰ খননৰ কাম কৰি আছে। এইটো তেওঁলোকৰ কাৰণে সৰু কাম। কৃত্ৰিম বানৰ সমস্যা সমাধানত চৰকাৰ ব্যৰ্থ হোৱা বুলি সমালোচনা নিউ গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু বৰাৰ। বিজেপি চৰকাৰ কেৱল বিজ্ঞাপনৰ চৰকাৰ বুলি সৰব শান্তনু বৰা। আমি স্মাৰ্ট চিটি বুলি কওঁ, ইয়াত বানপানী। যেতিয়াই বৰষুণ দিয়ে ৰাইজে ভয়তে থাকে যে আজি অফিচলৈ কেনেকৈ যাম, আমাৰ ল'ৰা ছোৱালী কেনেকৈ স্কুললৈ লৈ যাম। বা অফিচত যদি থাকে, যেতিয়া অলপ ক'লা ডাৱৰ দেখা পায় লগালগ চিন্তা কৰে যে মই ঘৰ কেনেকৈ আজি গৈ পাম। গতিকে এই সমস্যাখিনি সমাধান কৰিবলৈ এই চৰকাৰখন ব্যৰ্থ হৈছে। স্মাৰ্ট চিটি নামত স্মাৰ্ট হৈ আছে। এইখন চৰকাৰ খালী বিজ্ঞাপনৰ চৰকাৰ। গুৱাহাটী মহানগৰীৰ এই কৃত্ৰিম বানৰ সমস্যা সমাধান নকৰাক লৈ সৰব দিছপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসো। মই বানপানীটো ইয়াত অত্যন্ত মাৰাত্মক হৈছে। তাৰমানে এনেকুৱা অৱস্থাই 3টা বজাত ছুটি হোৱা ছাত্ৰ ছাত্ৰী নিশা 10 বজালৈ বাছৰ ভিতৰত আবদ্ধ হৈ থকা, এইটো এটা প্ৰধান সমস্যা। এতিয়া প্ৰশ্ন হয়, কেতিয়া সমাধান হ'ব মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাৰ? নে প্ৰতি বছৰে কৃত্ৰিম বানত ককবকাই থাকিব লাগিব সাধাৰণ জনতাই? নে প্ৰতি বছৰে কৃত্ৰিম বানত ককবকাই থকা সাধাৰণ জনতাক কেৱল প্ৰতিশ্ৰুতি দিয়ে দায়িত্ব সামৰিব ডাবল ইঞ্জিন চৰকাৰে? ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।